Chief Minister of Assam, Himanta Biswa Sarma, said on Monday that so far 8 people have applied for citizenship under the Citizenship Amendment Act in the state. While holding a press conference at Janta Bhavan in Dispur, Guwahati, Sarma informed that out of the 8 people who applied, only 2 of them have appeared for the interview. He said that when they contacted the Bengali Hindus, they expressed confidence on their citizenship and did not want to apply for the same. সরকারে 2016-17 সনত এটা সিদ্ধান্ত লৈছিল যে আমাৰ উচ্চ শিক্ষা জিআর বঢ়োৱাৰ কাৰণে জেনাৰেল এনৰোলমেন্ট ৰেশিও বঢ়োৱাৰ কাৰণে আমি মহাবিদ্যালয়সমূহত নাম ভৰ্তি বিনামূলীয়াকৈ কৰিম পৰৱৰ্তী পৰ্যায়ত বিশ্ববিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহলৈও এই আঁচনি আমি সম্প্ৰসাৰিত কৰিব পাৰিছিলো 2016-17 চনত 1,38,085 গৰাকী ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়া নামভৰ্তি লাভ কৰিছিলে 2023-24 আজি পৰ্যন্ত 2,94,633 গৰাকী ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়া নামভৰ্তি লাভ কৰিবলৈ সক্ষম হৈছে এই সংখ্যাই এই আঁচনিখনৰ সৰ্বদিশৰ সফলতা প্ৰমাণ কৰে যোৱা কেইটামান বছৰত নামভৰ্তি কৰাৰ পিছত আমি বিশ্ববিদ্যালয় মহাবিদ্যালয় সমূহক সুধিছিলো যে আপোনালোকে কিমান লৰা ছোৱালী বিনামূলীয়াকৈ নামভৰ্তি কৰিলে কাৰণ সৰকাৰী কৰ্মচাৰীৰ সন্তান ইনকাম টেক্স দিয়া ব্যক্তিৰ সন্তান বা যাৰ উপাৰ্জন 2 লাখ টকাতকৈ বেছি তেওঁলোকক আমি বিনামূলীয়া এডমিশনৰ সুবিধা নিদিছিলো আমি সেই সকলক বিনামূলীয়া এডমিশনৰ সুবিধা দিছিলো যাৰ দেউতাক মাকৰ আয়ৰ পৰিমাণ বছৰি 2 লাখ টকাতকৈ কম এতিয়া ছাত্ৰ ছাত্ৰীজন বিমুখ হয় আৰু পিলাৰ টু পোষ্ট ইখন কলেজৰ পৰা সিখন কলেজলৈকে তেওঁ দৌৰিবলগীয়া হয় ডেফিনেটলি হি অৰ সি উইল বি ডিসকাৰেজ কিন্তু আজি সমৰ্থ পোৰ্টেলটো থকা কাৰণে আমি ঘৰত বহি চাব পাৰো যে এখন কলেজত মোৰ আজি এডমিশন হ'ব বা নহব আৰু ফাইনালি আমি এটা সুবিধা দিও স্পট এডমিশন যাৰ জৰিয়তে ৰেসিডুয়াৰী এডমিশন খিনি আমি লব পাৰো